যুদ্ধ কৰিব লাগে কাৰ কাৰণ উজনি অসম এৰি দিছে তেখেতসকলে মুখপাত্ৰ ৰাখিছে অখিল গগৈ ডাঙৰীয়া আজি কংগ্ৰেছৰ মুখপাত্ৰ অখিল গগৈ এই দলটোত আৰু আছে কি আৰু প্ৰত্যেকটো যেতিয়া নিৰ্বাচন হয় তেতিয়া তেখেতসকলে আৰম্ভ কৰে অংকৰ পঞ্চায়ত দল পঞ্চায়তত আমি দেখিলো যে জিলা পৰিষদৰ টিকিটৰ কাৰণে কোনোবাই কৈছে 50 লাখ টকা যদিও এইবিলাক মানে অথেন্টিক প্ৰুফ নাই কোৱা কথা কিন্তু পিছত আমি গম পালো অকল কোৱা কথাই নহয় যে এই কথাবিলাক প্ৰমাণিত যে বহুতে কেনেকৈ কাৰ একাউণ্টত টকা দিছিল সেই প্ৰমাণলৈকে হৈছিল কংগ্ৰেছৰ তাৰপিছত ইহঁতসকলে এবছলিউট মেজৰিটি যদিও নহয় 20টাৰ ভিতৰত 11টা পাব লাগে ইহঁতে পাৰে 10টা আৰু এটা ৰাইজৰ দল পাইছে আৰু ৰাইজৰ দল অতঃপ্ৰত কংগ্ৰেছৰ লগত জড়িত বুলি এই অখিল গগৈ ডাঙৰীয়া কৈ ফুৰে সেই দলৰ এজন তাৰমানে 11জন ইহঁতে এবছলিউট মেজৰিটি গঠন কৰিব লাগে জিলা পৰিষদ গঠন কৰিব নোৱাৰিলে তাৰ কাৰণটো আজি ঠিক এতিয়া বিধানসভা আহি আছে 2026 চন তাৰ আগে সব ইহঁতে কিছুমান এনেকুৱা বস্তু এৰি দিছে যেটো মানে কথাবিলাক এটাক কৰি আছে যাতে ভাওটো বাঢ়ে 5ৰ পৰা 7 কোটি 9 কোটি 10 কোটি লৈকে আমি শুনা মতে যে এই ডিমান্ডটো বাঢ়ি গৈছে টিকিটৰ কাৰণ যুদ্ধ কৰিব লাগে কাৰ কাৰণ উজনি অসম এৰি দিছে তেখেতসকলে মুখপাত্ৰ ৰাখিছে অখিল গগৈ ডাঙৰীয়া আজি কংগ্ৰেছৰ মুখপাত্ৰ অখিল গগৈ এই দলটোত আৰু আছে কি আৰু প্ৰত্যেকটো যেতিয়া নিৰ্বাচন হয় তেতিয়া তেখেতসকলে আৰম্ভ কৰে অংকৰ পঞ্চায়ত দল পঞ্চায়তত আমি দেখিলো যে জিলা পৰিষদৰ টিকিটৰ কাৰণে কোনোবাই কৈছে 50 লাখ টকা যদিও এইবিলাক মানে অথেন্টিক প্ৰুফ নাই কোৱা কথা কিন্তু পিছত আমি গম পালো অকল কোৱা কথাই নহয় যে এই কথাবিলাক প্ৰমাণিত যে বহুতে কেনেকৈ কাৰ একাউণ্টত টকা দিছিল সেই প্ৰমাণলৈকে হৈছিল কংগ্ৰেছৰ তাৰপিছত ইহঁতসকলে এবছলিউট মেজৰিটি যদিও নহয় 20টাৰ ভিতৰত 11টা পাব লাগে ইহঁতে পাৰে 10টা আৰু এটা ৰাইজৰ দল পাইছে আৰু ৰাইজৰ দল অতঃপ্ৰত কংগ্ৰেছৰ লগত জড়িত বুলি এই অখিল গগৈ ডাঙৰীয়া কৈ ফুৰে সেই দলৰ এজন তাৰমানে 11জন ইহঁতে এবছলিউট মেজৰিটি গঠন কৰিব লাগে জিলা পৰিষদ গঠন কৰিব নোৱাৰিলে তাৰ কাৰণটো আজি ঠিক এতিয়া বিধানসভা আহি আছে 2026 চন তাৰ আগে সব ইহঁতে কিছুমান এনেকুৱা বস্তু এৰি দিছে যেটো মানে কথাবিলাক এটাক কৰি আছে যাতে ভাওটো বাঢ়ে 5ৰ পৰা 7 কোটি 9 কোটি 10 কোটি লৈকে আমি শুনা মতে যে এই ডিমান্ডটো বাঢ়ি গৈছে টিকিটৰ কাৰণ যুদ্ধ কৰিব লাগে কাৰ কাৰণ উজনি অসম এৰি দিছে তেখেতসকলে মুখপাত্ৰ ৰাখিছে অখিল গগৈ ডাঙৰীয়া আজি কংগ্ৰেছৰ মুখপাত্ৰ অখিল গগৈ এই দলটোত আৰু আছে কি আৰু প্ৰত্যেকটো যেতিয়া নিৰ্বাচন হয় তেতিয়া তেখেতসকলে আৰম্ভ কৰে অংকৰ পঞ্চায়ত দল পঞ্চায়তত আমি দেখিলো যে জিলা পৰিষদৰ টিকিটৰ কাৰণে কোনোবাই কৈছে 50 লাখ টকা যদিও এইবিলাক মানে অথেন্টিক প্ৰুফ নাই কোৱা কথা কিন্তু পিছত আমি গম পালো অকল কোৱা কথাই নহয় যে এই কথাবিলাক প্ৰমাণিত যে বহুতে কেনেকৈ কাৰ একাউণ্টত টকা দিছিল সেই প্ৰমাণলৈকে হৈছিল কংগ্ৰেছৰ তাৰপিছত ইহঁতসকলে এবছলিউট মেজৰিটি যদিও নহয় 20টাৰ ভিতৰত 11টা পাব লাগে ইহঁতে পাৰে 10টা আৰু এটা ৰাইজৰ দল পাইছে আৰু ৰাইজৰ দল অতঃপ্ৰত কংগ্ৰেছৰ লগত জড়িত বুলি এই অখিল গগৈ ডাঙৰীয়া কৈ ফুৰে সেই দলৰ এজন তাৰমানে 11জন ইহঁতে এবছলিউট মেজৰিটি গঠন কৰিব লাগে জিলা পৰিষদ গঠন কৰিব নোৱাৰিলে তাৰ কাৰণটো আজি ঠিক এতিয়া বিধানসভা আহি আছে 2026 চন তাৰ আগে সব ইহঁতে কিছুমান এনেকুৱা বস্তু এৰি দিছে যেটো মানে কথাবিলাক এটাক কৰি আছে যাতে ভাওটো বাঢ়ে 5ৰ পৰা 7 কোটি 9 কোটি 10 কোটি লৈকে আমি শুনা মতে যে এই ডিমান্ডটো বাঢ়ি গৈছে টিকিটৰ কাৰণ